নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি আন ৰেচিপি ভিডিঅ' নেদা বুলি ভাবিছোঁ। আজি মই দিম সেইজন ল'ৰাৰ তাকে যাম যোনজন ল'ৰাৰ আপোনালোকে ভিডিঅ' অলৰেডি দেখিছে। জয়ন্তহঁতৰ দেউতাক ঢুকোতে মই ভিডিঅ' এটা দিছিলোঁ ল'ৰাটোৰ। তেখেতৰ ঘৰত মই যাম, এই ল'ৰাটোক খবৰ খাতি ল'ম কি হৈছে বা তেখেতসকলৰ স্কেনাৰ আছেনে নাই, চব এইটো জেড আপোনালোকক ভিডিঅ'টোৰ মাধ্যমেৰে দেখাব চেষ্টা কৰিম। তে আহকচোন আমি দেৰি নকৰি ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। বাকী আহিবলৈ মই ল'ৰাটোৰ ঘৰত এই জয়ন্ততে তাতে ভোজ বনাওঁতে মই এইটো ল'ৰাক মই ভিডিঅ' এটা বনাই দিছিলোঁ। হেৰি চব মানুহে কৈ বহুত চাপোৰ্ট দিছে, চব মানুহ কৈ আছে স্কেনাৰ এখন লাগে। সেইকাৰণে মই আহিলোঁ ল'ৰাটোৰ ঘৰত। এতিয়া আগতকৈ কেনে হৈছে? অলপ অলপ মাথাটো দাঙি খাবাৰে সেনেকৈ খোজ কাঢ়িব নোৱাৰে না, মাথাটো অলপমান পেলাই দিয়ে আৰু মাথাটো এনে দাঙে, কিন্তু মাথা দাঙি পেলাই ৰাখতে এনেকৈ পৰি থাকে, এনে দাঙি পেলাই মানে মাথাটো সি ৰাখতে নোৱাৰে। সেইকাৰণে দিগদাৰ হৈছে, বহি থকাই পাৰিব নহ'লে। সেইকাৰণে বহি থকা নোৱাৰোঁ আৰু অত টকা খেদলাক দেখোন। আপুনি কি হয়? আপুনি কি হয়? মই আয়েক বাবুৰ জন্মৰ পৰা হৈ আছে নেকি এইটো? জন্মৰে আজি অত বছৰে যাক চিকিৎসা কৰিলাক। আগত কৰি অলপমান কিবা অলপমান ভাল হৈছে নে? আগত কৰি অলপমান মাথাটো ডাঙৰ সৰু ৰাখিবাচোন, নাচ দিবাচোন কথা। বাকী থেৰাপি যি কৰি আছে কেইদিন মূৰে মূৰে কৰি আছে? সদায় যাব লাগে, একদিন এৰি একদিন যায়। কিমান পইচা কিমান যায় তাতে দিনত থেৰাপিৰ নামত? 300 টকা লাগে, 200 কৰি দিনত ডেইলি 300 লাগে। অহা যোৱা 200 তাতে অহা যোৱা 300 কৈ ডেইলি লাগে। 300 কৈ সম্ভৱ নহয়, কিয় হাজিৰা কৰি পাই 500, তাতে ইয়াৰ নামতে 300 200 টকাতো এই বয়সস্থ মাক এটা আছে, এখেতৰো অসুখ চলাৰ কাৰণে বৰ অসুবিধা। সেইকাৰণে মই এখেতৰ স্কেনাৰ এখন দিছোঁ। স্কেনাৰখন তোৰ আছেনে না বেলেগৰ পৰা দিবি? এবোৰ মতাকৰ এখন স্কেনাৰ আছে, তাতে স্কেনাৰখন দি দিম মই ভিডিঅ'টোত। আপোনালোকে যি পাৰে সহায় কৰিব চলিটোক, যাতে আৰু উঠিব পাৰে সেনাখন। বাকী কি কৰিবি সেইখিনিয়ে লাগে, সেইখিনিয়ে লাগে আমাক। কি ক'ব আপুনি? কি ক'ব আপুনি? মই কি ক'ব লাগে নহয়, আপুনি কি ক'ব চলিটোৰ কাৰণে? কি ক'ব? চলিটো ভাল হ'ব লাগে সেই, আৰু টকা পইচাখিনিও বহুত গেছি, ভালেখিনিও গেছি টকা। জন্ম পাওঁতে অলপমান টকা গেছি না, এইবোৰ তাৰ এটা ঘৰ হ'ল প্ৰথমতে। এতিয়া থেৰাপি কৰাওঁতে 4 বছৰ না 5 বছৰ গেছি। কিন্তু ইয়াতে কিন্তু কাৰোৱে একো সহায় কৰা নাই। মই কৈছিলোঁ নিতুল ডেকা আহিব বুলি, নাই এই সৰু মানুহ তাতে ইমান পাত্তা নেদে। সেই কথা ডাঙৰ মানুহ বুলি ঠাচ কৰি গুচি গ'ল, বা কোনোবা ইউটিউবাৰ কৰি ঠাচ কৰি গুচি গ'ল, এইগিলা পাত্তাই নেদে। তুমি ঠিকে কৈছ, হয়নে নহয়? হ'লেও অলপ আচ্ছা দিব লাগে আহি পেলাই, তেখেত যিহেতু আৰু গাঁৱৰে নিতুল ডেকা, তেখেতে নিজে আহিব লাগে এইগিলাখান। নিতুল ডেকাই আৰু দেখোন আপোনালোক ইয়াৰে বালিয়াচাৰে, যিহেতু আপোনালোকৰ ঘৰ ইয়াতেই বালিয়াচাৰ, বেছি ডিফাৰেঞ্চ নহয়। সি নাহে, আহিব লাগে, কিন্তু কিয় নাহে মই সেইটো মই চাই ল'ম, সুধি ল'ম তেখেতক যামক। বাকী আদাবাৰীৰ একজন ল'ৰাই মোক 1000 টকা এটা দিছে, পলাশমণি দত্ত। তেখেতে এনে পকোৱাত ঘৰ আছিল, আদাবাৰীত থাকে, তেখেতে চাকৰিও কৰে। তেখেতৰ 1000 টকাটো মই এখেতক দিছোঁ। 1000 টকা তেখেতে মোৰ হাতত দি পঠাইছিল, মই সেই পইচাটো তেখেতৰ হাতত দিলোঁ। আৰু যি পাৰে আপোনালোকে সাধ্য অনুযায়ী দিব চেষ্টা কৰিব। বাকী স্কেনাৰখন দিয়ে আছে, আপোনালোকে যি পাৰে সহায় কৰিব বুলি আশা থাকিল। কি খবৰ? অ' বৌ আহি দে এটা। অ' কুণাল, কুণাল নেকি নাম? কুণাল দাস। বাকী ভৰিখন এনেকি থাকে ন? অ' কুণাল আহিছে দেখিছ না? ভাল পাইছ ন অলপ? মাতছি মামা ও বুলি কৈ দে। মামা দাদা তুই যে আদাবাৰী সহায় কৰিলে বহুত ধন্যবাদ। আৰু এই ভিডিঅ'টো চাই পেলাই যোনে সহায় কৰে, সহায় কৰিলে হ'লা পাতৰ কাৰণে। কিন্তু মই বাবুটোক লৈ আছোঁ, ৱেট চুৱেট দিলে একো নাই, পাতল তাৰমানে।
আপোনালোকে সহায় কৰক এই চলিটোক একো হেৰি নাই হাত চাত ধৰকচোন এনেকুৱা চব লেখকো সৰু সৰু লেকৰ তাৰমানে একোৱেই নাই চলিটো। একোৱেই নাই একোৱেই যি পাৰে আপোনালোকে দেখোন গলটো যিখিনি বেকা পাৰে হৈ সেইখিনি যায় সহায় কৰিব যিমান যি পাৰে আপোনালোকৰ সাধ্য অনুযায়ী মোৰ ফালতো মই যি পাৰে মই তাকো দিমেই আৰু মানুহে মানুহৰ কথা অলপ চিন্তা কৰক সেনাৰ কথাই দেখিছেনে গলটো হালি লৈ যায় বাবুটো চাওকচোন ইমান ধুনীয়া চলিটো যদি আপোনালোকৰ সেনা হৈ যায় কি কৰিব সেইকাৰণে অলপ সহায় কৰিব যি পাৰে আৰু মানুহে মানুহৰ কথা অলপ চিন্তা কৰিলেই হ'ল সেনা আৰু যিহেতু জুবিন দা প্ৰেমীৰ মানুহ অলপ মানুহে মানুহৰ কথা ভাবক সেইখিনি সহায় কৰিব আৰু ময়োতো বেমাৰী মোৰ ল'ৰাটোৱে হাজিৰা কৰে হাজিৰা কৰি পেলাই 500 টকা 500 টকাৰ খায়েই না চলিকে চিকিৎসা কৰে না মাককে কৰে সেনে কথা যি পাৰে সেইখিনি সহায় কৰিব আপোনালোকে বাকী মাকে কৈ আছে চলিটো বোলে বেলেগত তাকে গেলে কান্দাই কিন্তু মোৰ তাতে কিন্তু কান্দা নাই হেংকি আছে চাব পাৰে কালি যায় কিন্তু সেই অলপমান গল চল হেৰি কৰিব নোৱাৰে এই বেকা হৈ যায় ভৰি চৰিটো কমাই বেছি সেই ভৰি চৰি নাই আপোনালোক কি ক'ম ভাষা নাই এতিয়া চলিটো ভাল হ'লে ভাল হয় যিহেতু এই মোৰ লগত পঢ়া আকে লাগে পঢ়া ধৰক একেলগে পঢ়া চলি যিহেতু মোৰো চলি যিয়ে নাই হ'লেও তাইৰো বেয়া লাগিল হয় বা তাইৰ চলি এনেকুৱা অৱস্থা মোৰো বেয়া লাগছে তাইৰ বুলি নহয় যাৰে কি নহওক মই তাতে যামেই তাৰমানে সেনা চলিটো কোনো পণ নহয় না চলি চবৰে নিজৰে চবৰে নিজৰ চলি চবৰে নিজৰ আৰু মাই চবৰে একে চবেই নিজৰ মাইটো বেলেগ চলিটো বেলেগ চলিটো কাৰো পণ নহয় সেইকাৰণে চবেই অলপ সেই কৰক ছাপৰ্ট কৰক বাকী ক'ব লগা শান্তি সন্ধিতাৰ তাকে যাম সন্ধিতাও কিবা ল'ৰাটোৰ কাৰণে কিবা ক'ব সন্ধিতাৰ তাকে যাম বাকী তই থাক ন বাকী সেই ল'ৰাজনৰ ঘৰৰ পৰা আহিলোঁ কুণালৰ দেখি বৰ বেয়াও লাগছে বাকী ল'ৰা এলবোৰ জয়ন্তহঁতৰ ঘৰ আলহী লাগে সিহঁতৰ ভোজত মই ভিডিঅ'টো দিছিলোঁ আজি যায়ো ঘৰৰ পৰিৱেশটো বেয়া কিন্তু বিৰাট বেয়া লাগছে কিন্তু তই যিহেতু ফোন কৰিলি কি কবি তই ল'ৰাজনৰ কাৰণে সেই চলটোকতো ধৰ মই জন্মৰ পৰাই গোটেইখিনি বস্তুৱে জানো বা তাৰ যিখিনি জন্মৰ পৰাই যিখিনি আজিকালি সংগ্ৰাম কৰি আছে ডক্টৰে বা য'ত য'ত হস্পিটেলত গৈছে বা হেৰি গৈছে প্ৰত্যেকটো বস্তুৱে মই জানো আৰু সেই অনুপাতে তাৰমানে তই যিটো বস্তু হেৰি কৰিছে সেইটো কাৰণে বহুত ভাল হৈছে নাই মই এটা কথা কওঁ তহঁতে যদি আগৰ পৰাই জানা সেইটো ভিডিঅ'টো কিয় মানে চাওঁ এতিয়া চব বস্তু চব মানুহৰ দ্বাৰা কৰাটো সম্ভৱ নহয় মোৰ এটা কথা কি মই মনৰ পৰা কৈছো মই কাকো হেৰি কৰি কোৱা নাই তহঁতৰ যদি গাঁৱৰে আপি বা গাঁৱৰে লগে পাই থাকা বোলে ভিডিঅ' এটা কিয় কৰি নোৱাৰা বা মোৰ স্কেনাৰত ধৰ মানুহে কিমান পইচা নিদিব পাৰে তহঁতৰ স্কেনাৰত ধৰিতো তহঁতক বহুতেই চিনি পাই মানুহটো সহায় কৰিব পাৰে না সেইকাৰণে ভিডিঅ' দিবা লাগছে সেইটো বস্তু দিবা লাগে তই সেইটো মোক ফৰ্চ কৰি লাভ নাই কাৰণ কিয় জানা না মোৰ নিজস্ব কোনো ছ'চিয়েল মিডিয়াৰ হেৰি নাই গতিকে মই হয়তো তোৰ তাতে কাম কৰোঁ বা আমাৰ আকাশ তাতে কাম কৰোঁ বা হেৰিত যে মোৰ যদি নিজস্বতা কিবা এটা থাকিল হয় তেনেহ'লে মই সেই বস্তুটো কৰিব পাৰিলোঁ হয় সেইটো বস্তু তই যিটো মোক ফৰ্চ কৰি পেলাই কৈছে যে তহঁতে কিয় পাৰা নাই সেইটো বস্তু মোৰতো হাতত কিবা এটা থাকিব লাগিব না মোৰ ধৰ মানুহক মইতো কৈছো কাৰণটো কি জানা তই যিটো কৈছে মোৰ গাঁৱৰে আপি বা মই ল'ৰাটোক আগৰ পৰাই মই কি গমেই পাওঁ কিন্তু এইটো কনচেপ্টটো ল'ব লাগিছিল কনচেপ্টটো এতিয়া মই দেখোন তোক ক'লোৱে যে চব বস্তু চব মানুহে কৰাটো সম্ভৱ নহয় গতিকে যিহেতু তোৰ ভিডিঅ'টোৰ এটা থিমগিলাখন অলপ বেলেগ ধৰণৰ গতিকে যিটো তোৰ থিমটোত এই বস্তুটো এডজাষ্ট হয় গতিকে সেই থিমটোৰ দ্বাৰাই তই মোক হেল্প কৰিছা আৰু কাৰোবাক হেল্প কৰিছা সেইখিনি বস্তু দেখা পাই পেলাই তোক কৈছে আৰু সেই বস্তুটোৰ কাৰণে হয়তো তই আজি সেই যাব পাৰিছা কাৰণ এতিয়া ধৰ চাওঁ সেন্দে ভাবছে যে সন্তিক হেৰি প্ৰাঞ্জলে বহুখিনি হেল্প কৰিছে বা প্ৰাঞ্জলৰ দ্বাৰা সন্তি বহুখিনি উপকৃত হৈছে আৰু সেইকাৰণে তোক সেইটো বস্তু কৈছে কাৰণ তাৰে মোৰ বেমাৰৰ ভিতৰতে জয়ন্ত দেউতাকৰ হেৰিটো হৈছে আৰু সেইকাৰণে যি এনে ভাবছে যে সন্তিক যিহেতু ইমান সহায় কৰিছে গতিকে এই প্ৰাঞ্জলে আমাকো অলপমান কিবা হেৰি কৰিব পাৰিব নেকি সেই বিষয়ে লৈ পেলাই তোক কৈছে সেইকাৰণে মই কৈছো মানুহকেইটা সন্তিতাক যেনেকৈ সহায় কৰিছিল সহায় কৰক আৰু মোক যিখিনি তাৰমানে আপোনালোকে হেৰি দিছিল নহয় সেই বস্তুটো সেই ল'ৰাটোকো পাৰে যদি আপোনালোকৰ যথাসাধ্য অনুযায়ী যিমানখিনি যি পাৰে আপোনালোকে সেই ল'ৰাটোক দিবৰ কাৰণে চেষ্টা কৰক কাৰণ সেই ল'ৰাটো আজি 6 বছৰ হ'ল 6 বছৰে তাৰমানে প্ৰত্যেকটো দিনেই তাৰমানে সেই ল'ৰাটোৰ লগত মাক দেউতাকৰ পইচা খৰচ আৰু বিৰাট কষ্ট মানে কি দেউতাকটো দিন হাজিৰা কৰে দিন হাজিৰা মানে কি মিস্ত্ৰীৰ লগত যায়
আৰু মিস্ত্ৰীৰ লগত যোৱা মানে কিমান পইচা পায় খুব বেছি 400 টকা বা 450 টকা পায়। মই গম পালো মাকৰো অসুখ মাকেও আৰু কৈছে। আৰু মানে কি ল'ৰাটোক এইমছত ভৰ্তি কৰাৰ পৰাই তাৰপিছত ধৰণৰ আমাৰ গুৱাহাটী GMCত দেখিছিল। তাৰপিছত আৰু মই শুনা পাইছোঁ যে এতিয়া তাৰমানে প্ৰত্যেক দিনেই তাৰমানে ফিজিঅ'থেৰাপি দি আছে আৰু ফিজিঅ'থেৰাপি 300 টকা লাগে, কিন্তু দেউতাকটো পায় 450 টকা। তাই ল'ৰাটোৰ নামত যদি 300 টকা খৰচ কৰিব লগা হয়, 150 টকা দিন এটা পৰিয়াল একদিন চলিব পাৰে নাই। গতিকে যদিহে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ দ্বাৰাই যদি সেই ল'ৰাটোক যদি আপোনালোকে অলপমান সহায় কৰিব বিচাৰে, কিছু ল'ৰাটো অলপমান ভাল হয়। গতিকে সেইখিনিৰ কাৰণে অলপমান আপোনালোকে চেষ্টা কৰক। কি জানে আগত কি শুনতি আছিল এতিয়া কেনেকুৱা হৈছে, কিন্তু আপোনালোকৰ আশীৰ্বাদত এনেকুৱা যে লোক হৈছে তাৰ আপোনালোকৰ একদম একদম সঁচা কথা এইটো। কাৰণ মানুহৰ মৰমৰ আশীৰ্বাদটো বহুত ডাঙৰ বস্তু, আৰু তাৰে কাৰণে হয়তো আজি মই এখান্তি উঠিব পাৰিছোঁ। মইতো ভাবছিলোঁ যে মই নাবাচোঁ, বা মানুহও ভাবছিল যে এখান্তি হয়তো নাবাচিবই নেকি, কিন্তু মই অলপ যে মৰমৰ আশীৰ্বাদৰ কাৰণেই মই হয়তো বাচিছোঁ। বাকী এই চলটোকো সহায় কৰোঁ আপোনালোকে। আৰু মানুহে মানুহৰ কথা ভাবক, জুবিনদাৰ প্ৰেমিক মানুহ আমি হয়নে নহয়। আৰু এটা কথাই কওঁ, আহোঁতেও আপুনি জন্ম হওঁতে কিন্তু কাপোৰ নোহোৱাকৈ আহিছে ভাই, যাওঁতেও আপোনালোকে কাপোৰ নোহোৱাকৈ যাব লাগিব। আহোঁতে আপোনালোকে পইচা নোহোৱাকৈ আহিছে, যাওঁতেও আপোনালোকে পইচা নোহোৱাকৈ যাব লাগিব। মাজত দিনকেইটা অলপমান ভাল কথা চিন্তা কৰক, মানুহৰ কথা চিন্তা কৰক। একচুৱেলি মাজত দিনকেইটাত আমাক যিহেতু মানুহে কয় যে আমি নাটক হে কৰি আছো, মানুহে কয় এনে কয় নাই যে জীৱশ্ৰেষ্ঠ মানৱ। গতিকে জীৱশ্ৰেষ্ঠ মানৱ আমি অলপ মানৱ হৈ পেলাই যাতে পশু পক্ষীতকৈ যাতে অলপ ওপৰত থাকিব পাৰোঁ। এতিয়া আমাৰ এনেকুৱা আছে, আমাৰ কিছুমান মানুহ এনেকুৱা এটা লেভেলত গুচি গৈছে, তাৰমানে পশু পক্ষীৰ বহুত জ্ঞান আছে, আমাৰ মানুহগিলাখনৰ জ্ঞান নোহোৱা গৈছে, হয়নে নহয়। গতিকে আমি নিজকে নিজে বহুত হেৰি গৈছে। গতিকে আমি মানুহ যিহেতু হৈছোঁ, অন্ততঃ অলপ মানুহৰ কাম কৰিব লাগে। কিন্তু টকা পইচা লৈ যাব নোৱাৰে দিয়ক, কিন্তু এটাই লৈ যাব লাগিব, মই বেলেগে খাব সেই বুলি কোৱা নাই। মই আকমাহা দিবা কৈছো চলটো সেনকি কোৱা নাই, পাৰিলি আপোনালোকৰ যিখিনি সাধ্য অনুযায়ী যিখিনি দিব পাৰে সেইখিনি আমি দাবী কৰা নাই যে এইখিনি দিবই লাগিব। আৰু মই এটা কথা ভিডিঅ' চোৱা যিমান মানুহ আছে সিমান আৰ্থিকভাৱে সম্বলো মানুহ নাই, নপাব পাৰে। কথা এটা সঁচা ধৰক মোক যিমান ফোন কৰি থাকে, আৰ্থিকভাৱে সম্বল মানুহো নহয়, তেখেতসকলেও কিন্তু ডনেট কৰে। সেইটো কথাটো কৈছোঁ, তেখেতসকলকো চেলুট জনাইছোঁ মই ইয়াৰ আমাৰ সন্তিতাৰ ক্ষেত্ৰতে। আৰু সেনেকৈ ল'ৰাটোকো সহায় কৰক আপোনালোকে। একো নাই, মই যিহেতু ভাত ৰান্ধি পেলাই হাত পুৰি চুৰি যদি দিবা পাৰোঁ, আপোনালোকে অলপ পইচা কিয় দিবা নোৱাৰে, পাৰিব অলপ মনত অলপ সেই কৰক। আৰু ল'ৰাজনৰ কাৰণে চিন্তা কৰক ভৱিষ্যতৰ কথা, সি উঠি বহিব পাৰে বা আৰু এনেকি দেখা পাওঁ ভালকৈ খোজকাঢ়ি আহা, তেতিয়া কি আনন্দ লাগিব। আমাৰো চলি সেনে আহিব পাৰে। তাকেতো মানুহ কাৰ কেতিয়া কি হৈছে কাৰো ক'ব নোৱাৰে। গতিকে আমি যিখিনি দেখা পাই আছো, সেই দেখা পোৱাখিনিক আমি অলপ ভাল কাম এটা কৰি পেলাই বাচি থাকাক লাগিন ভাল কাম কৰি থাকিম, বাচি নাথাকেতো নাই, আপোনালোকে গম মৰি গেলিতো গেলই। সেইকাৰণে বাচি থাকাক লাগিন ভাল কাম কৰি যাওক। যিহেতু আমি 7 দিনৰ কাৰণে নাটক কৰিব আহিছো, নাটক কৰা হলে আমাৰ শেষ। নাটক মানে কি এনে এতিয়া ডুপ্লিকেট ভাৱৰীয়া লাভ নাই, ভাল ভাৱৰীয়া পালে যাতে সেই ভাৱৰীয়াটোৰ পৰাই অলপমান কিবা এনেকুৱা বাকী ক'ব লগা একো নাই। সেইকাৰণে মই কিবা ক'ব খুজিছিল, সেইকাৰণে মই সন্ধিতাত তাকে আহিলোঁ। সেইকাৰণে সন্ধিতাই আৰু সেই ল'ৰাটোক অলপমান চাওক আপোনালোকে, মৰম আশীৰ্বাদ দিয়ক, আৰু যিখিনি যি পাৰে। আৰু লগতে প্ৰাঞ্জলৰ চেনেলটো অলপ আগবাঢ়ি যোৱাত আপোনালোকে অলপ সহায় কৰি দিয়ক। কাৰণ সহায় মানে কি, প্ৰাঞ্জলে ইমানখিনি ধৰক মানুহৰ কাৰণে চিন্তা কৰি আছে। গতিকে প্ৰাঞ্জলৰ কাৰণে আমিও চিন্তা কৰিব লাগিব। আমি মানে কি আপোনালোকৰ দ্বাৰাই আমি চিন্তা কৰিব লাগিব। আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিয়ক। ছাবস্ক্ৰাইবটো সেইটো বাদ দিয়ক, কৰে দিব নেদে সেইটো বাদ দিয়ক সেইটো, কিন্তু ল'ৰাজনক অলপমান হেল্প কৰক। ছাবস্ক্ৰাইবটো বাদ দিয়ক, মোক বেয়া পাইছে ছাবস্ক্ৰাইবটো কৰি নেদে বা ভাল পাইছে কৰি দিব, সেইগিলা এই ভিডিঅ'ত আচলতে ছাবস্ক্ৰাইবটোৰ কথা নাহে। চলটোক খালি অলপ ভাল দেখা পালি মনটো অলপ ভাল লাগে। কিন্তু মোৰো এটা ল'ৰা আছে, ধৰক আপোনালোকৰ ক'ৰবাত ল'ৰা ছোৱালী এংকি আছে, যাতে কাৰো এংকি নহয় অলপমান। চলি কিন্তু পণ নহয় দিয়ক, চলি নিজৰে, চব চলিৰে নিজৰ। খেতি কেতিয়াও পণ নহয় আৰু চলি কেতিয়াও পণ নহয়, সমান চলি সমান। আৰু ভাল চকুৰে চাব লাগিব, যিহেতু আমি মানুহ হিচাপে মানুহ গণ্য কৰিব লাগিব। থাকিম আমি ধৰক 7 দিন। এই চলিটো ধৰক কেনেকুৱা লোক আছিল, আপোনালোকে কেনেকুৱা কৰি দিলে আৰু হাঁহি দেখছি না, আৰু যাতে এই চলিটো সেনেকৈ হাঁহি উঠিব পাৰে।
আৰু কিন্তু ডাঙৰ মানুহৰ অলপ হাত লাগব কিন্তু আমি আৰ্থিকভাৱে অলপমান সহায় কৰিম আৰু যদি আপোনালোকৰ হাতত যদি কোনোবা যদি সেই তাৰ সুচিকিৎসাৰ কাৰণে কোনোবা যদি ক'ৰবাত যদি পৰামৰ্শ পায় আমাৰ এই ভিডিঅ'ৰ দ্বাৰা জনাব কাৰণ সিহঁতে চিকিৎসা বহুত কৰিছে আৰু সেই ক'ৰবাত যদি সিহঁতে শুনা পায় যে এনেকুৱা এনেকুৱা বাচ্চা আমি লৈ যাম ভাল আমি হৈছে কাৰোবাৰ গতিকে আমি যিকোনো প্ৰকাৰে সেই ল'ৰাটোক তাকে নিবাৰ কাৰণে চেষ্টা কৰিম গতিকে যদি ক'ৰবাত সুবিধা পায় আমাক জনাব মোৰ লাজ নালগে মোৰ কাৰো হাত পাতিব লাজ নালগে হাত পাতি দিম মই কাৰো সেই খাই থকা নাই নিজৰ কৰিছো ধৰক য'ত যাব লাগে তাকেই যাম কথা নাই হাত পাতিব লাগে খালি সেৱাও কৰিম ভৰিত যদি কোনো প্ৰব্লেম নাই হয়নে না ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ অলপ পাৰিলে অলপমান ল'ৰাটোৰ কাৰণে সহায় কৰক বিশেষ নকওঁ আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় আই অসম জয় জুবিন দা